1,58,000 নিযুক্তিৰ পৰা ছেমিকণ্ডাক্টৰলৈ, বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ পৰা 5টা নতুন বিমানবন্দৰলৈ, 86,947 টকাৰ পৰা 5 বছৰত 1,85,429 টকা জনমূৰি আয় বৃদ্ধিলৈ। বিধানসভাত লেখানুদান দাখিল কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে দিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 5 বছৰৰ খতিয়ান। নিৰ্বাচনমুখী ৰাজ্যত 2026-27 বৰ্ষৰ 4 মাহৰ বাবে লেখানুদান দাখিল কৰি বিত্তমন্ত্ৰীৰ ঘোষণা। 26-27 বিত্তীয় বৰ্ষত বিকাশৰ হাৰ 16.39% হ'ব। জিএছডিপি 8.71 লাখ কোটি টকা হ'ব। 2028ৰ ভিতৰত 10 লাখ কোটি টকাৰ অৰ্থনীতি হ'ব অসম। অসমৰ অৰ্থনৈতিক জৰীপে 2026-27 বিত্তীয় বৰ্ষৰ বাবে 16.93% বৃদ্ধিৰ হাৰ প্ৰক্ষেপ কৰিছে আৰু ৰাজ্যিক ঘৰুৱা উৎপাদন 8,71,451 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। এই বৃদ্ধিৰ গতিবেগ বৰ্তাই ৰাখি 2030 চনৰ ভিতৰত ৰাজ্যখন 10 লাখ কোটি টকাৰ 1 মিলিয়ন কোটি অৰ্থনীতিলৈ পৰিণত কৰাৰ বাবে দিয়া আমাৰ প্ৰতিশ্ৰুতিতকৈ বহু আগবাঢ়ি 2028 চনৰ ভিতৰত এই লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা দেখা গৈছে। কেৱল ইমানেই নহয়, বিত্তমন্ত্ৰীৰ ঘোষণা, বিগত 5 বছৰত দুগুণ হৈছে ৰাজ্যৰ জনমূৰি আয়। 2024-25 বৰ্ষত কৰ ৰাজহ হৈছে 30,052 কোটি টকা। ৰাজ্যৰ অৰ্থনীতিত কেন্দ্ৰীয় অনুদান নিৰ্ভৰতা হ্ৰাস পাইছে। 10 বছৰত ৰাজ্যৰ মূলধনী ব্যয় 8 গুণ বৃদ্ধি। বাজেটৰ পুঁজিৰ ব্যৱহাৰ 85%লৈ বৃদ্ধি হৈছে। মই গৌৰৱ অনুভৱ কৰিছো যে অসমৰ জনমূৰি আয় বৰ্তমানৰ মূল্যত দুগুণকৈ অধিক বৃদ্ধি পাই 2020-21 বিত্তীয় বৰ্ষৰ 86,946 টকাৰ পৰা 2025-26 বিত্তীয় বৰ্ষত 1,85,429 টকালৈ হৈছেগে, যিয়ে 113% বৃদ্ধি প্ৰতিফলিত কৰিছে। 2020-21 বিত্তীয় বৰ্ষৰ পৰা 2024-25 বিত্তীয় বৰ্ষৰ ভিতৰত আমাৰ জনমূৰি আয় 83% বৃদ্ধিয়ে আমাক জনমূৰি আয়ৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা ৰাজ্য হিচাপে পৰিগণিত কৰিছে। আজি আমাৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰে লোৱা ঋণৰ তথ্য দাখিল কৰি বিত্তমন্ত্ৰীৰ ঘোষণা, ৰাজ্যৰ বৰ্তমান বকেয়া ঋণৰ পৰিমাণ 84,000 কোটি টকা। বকেয়া ঋণৰ পৰিমাণ জিএছডিপিৰ 25.52%। বিগত 5 বছৰত চৰকাৰখনে শক্তি খণ্ডৰো আমূল উন্নয়ন কৰা বুলি উল্লেখ কৰি বিত্তমন্ত্ৰীয়ে ক'লে, শীঘ্ৰে আৰম্ভ হ'ব 1300 মেগাৱাট উৎপাদনক্ষম নামনি কপিলী জলবিদ্যুৎ প্ৰকল্প। 5 বছৰত 1000 মেগাৱাট সেউজ শক্তি সক্ষমতা অৰ্জন কৰা বুলিও বাজেট ভাষণত উল্লেখ কৰে বিত্তমন্ত্ৰীয়ে। নামনি কপিলী জলবিদ্যুৎ প্ৰকল্প আৰম্ভ হোৱাৰ দিশে আগবাঢ়িছে, যাৰ ফলত ৰাজ্যৰ মুঠ বিদ্যুৎ উৎপাদন ক্ষমতা 1300 মেগাৱাটলৈ বৃদ্ধি পাব। অসমক বিদ্যুৎ উদ্দীপ্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে লোৱা পদক্ষেপসমূহে অঞ্চলটোত তথ্য কেন্দ্ৰৰ বিকাশৰ বাবে এক শক্তিশালী পৰিৱেশ গঢ়ি তোলাত সহায় হ'ব। বিধানসভাত বিত্তমন্ত্ৰীৰ ঘোষণা, মাৰ্চৰ পৰা ৰাজ্যৰ চাহ বাগিচাৰ ভূমিপট্টা প্ৰদান আৰম্ভ হ'ব। 3.50 লাখ চাহ শ্ৰমিকৰ পৰিয়ালে পাব ভূমিৰ অধিকাৰ। নগাঁও, ডিফু, উমৰাংচৌ, মাজুলী আৰু মানাহত হ'ব নতুন বিমানবন্দৰ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বৰঝাৰ বিমানবন্দৰৰ পৰা জাগিৰোডলৈ এলিভেটেড কৰিডৰ নিৰ্মাণৰ পৰিকল্পনা কৰাৰ লগতে গুৱাহাটী ডিব্ৰুগড়ৰ মাজত এক্সপ্ৰেছ কৰিডৰৰ পৰিকল্পনা কৰাৰ কথাও উল্লেখ কৰিলে বিত্তমন্ত্ৰীয়ে। সমান্তৰালকৈ যোগ্য শিক্ষক আৰু টিউটৰৰ চাকৰি প্ৰাদেশিকীকৰণ হ'ব। ৰাজ্যৰ অপ্ৰাদেশিকৃত শিক্ষক আৰু টিউটৰৰ বাবে বাজেটত আন এক ভাল খবৰ ঘোষণা বিত্তমন্ত্ৰীয়ে। গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে অপ্ৰাদেশিকৃত শিক্ষক আৰু টিউটৰক দিয়া হ'ব এককালীন সাহায্য। শিক্ষকৰ চাকৰি প্ৰাদেশিকীকৰণৰ বাবে মুকলি হ'ব পৰ্টেল। 2021 চনত 1,698খন প্ৰাথমিক বিদ্যালয়ত 3,309টা টিউটৰ পদ আৰু 2,107খন উচ্চ মাধ্যমিক বিদ্যালয়ত 6,586টা টিউটৰ পদ প্ৰাদেশিকৰণ কৰাৰ লগতে সংশ্লিষ্ট প্ৰাদেশিকৰণ আইনৰ অধীনত 2022 চনত 1,539খন উচ্চ মাধ্যমিক বিদ্যালয়ত 1,539টা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পদ প্ৰাদেশিকৰণ কৰিছে।
লাখপতি বাইদেউসকলক দ্বিতীয় পৰ্যায়ৰ 25,000 টকা দিয়া হ'ব। বাজেটত নগৰীয়া ঔদ্যোগিক কৰিডৰ নিৰ্মাণৰ পৰিকল্পনা। সমান্তৰালকৈ বাজেট ভাষণত বিত্তমন্ত্ৰী অজন্তা নেওগে উল্লেখ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাভোছত ৱৰ্ল্ড ইকনমিক ফৰামত অংশ লোৱাৰ কথা। লেখানুদান দাখিল কৰি চিকেন নেকত আণ্ডাৰগ্ৰাউণ্ড ৰেলপথ নিৰ্মাণৰ প্ৰস্তাৱক আদৰণি বিত্তমন্ত্ৰীৰ। কংগ্ৰেছৰ আমোলত 3খন দলঙৰ পৰা বিজেপি চৰকাৰৰ দিনত ব্ৰহ্মপুত্ৰৰ ওপৰত 12খন দলং নিৰ্মাণ হোৱা বুলিও বাজেট ভাষণত উল্লেখ কৰিলে বিত্তমন্ত্ৰীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহ আৰু চুবুৰীয়া দেশসমূহলৈ অসমে বিদ্যুৎ যোগান ধৰিবলৈ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।